Hello everyone, welcome back to my channel Competitive Maths. আজি আমি এই ভিডিওটোত ইনভার্স ট্ৰিগোনোমেট্ৰি ফাংচন চেপ্টাৰ 2 মিসেলেনিয়াস এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 9 ৰ পৰা 17 লৈকে ডিসকাস কৰিম। ইয়াৰ আগৰ ভিডিওটোত আমি মিসেলেনিয়াস এক্সাৰসাইজৰ 1 অফ কোৱেশ্চন নম্বৰ 1 ৰ পৰা 8 লৈকে ডিসকাস কৰিছিলো। সো তোমালোকে সেই ভিডিওটো প্ৰথমতে চাই লবা, এইটো ভিডিও চোৱাৰ আগত তেতিয়া বুজিব সুবিধা হ'ব। ডেসক্ৰিপচনত মই পাৰ্ট 1 টোৰ লিংক দি দিছো। তোমালোকে লিংকটো ক্লিক কৰি পেলাই পাৰ্ট 1 ৰ ভিডিওটো চাই লবা। এটা আমি কোৱেশ্চন নম্বৰ 9 টো লিখি লৈছো। কোৱেশ্চন নম্বৰ 9 টো দিয়া আছে tan inverse of root x equal to কি দিছে half of cos inverse of 1 minus x divided by 1 plus x whole where x lies in 0 to 1 close interval হল। এই কোৱেশ্চনটো আমি প্ৰুফ কৰিব লাগে। এতিয়া আমি কোৱেশ্চনটো কেনেকৈ প্ৰুফ কৰি চাই লোৱা। প্ৰথমতে আমি কি কৰিম, let a tan inverse of root over x equal to লিখি লম sum capital A হল। now tan of a is equal to কিমান পালো root over x হল। এতিয়া আমি কি কৰিম, both side square কৰি দিও, কি আহিব x equal to কি পাম tan square of a পালো। এখিনিকে সব বুজি পাইছে। এতিয়া আমি কি কৰিম, রাইট হ্যান্ড সাইডটো লিখি লম। রাইট হ্যান্ড সাইড ইকুয়াল টু আমি কি লিখিম, যেটো দিয়া আছে কি দিয়া আছে half of cos inverse of 1 minus x by 1 plus x হল। এতিয়া আমি x equal to কি পালো, x equal to পাইছিল আমি tan square of a হল। তে এই ভ্যালুটো আমি পুট কৰি দিম। তো আমি কি লিখিম, half of cos inverse 1 minus bracket of কি হ'ব 1 minus tan square of capital A হল divided by 1 plus tan square of A হল। এখিনিকে সব বুজি পাইছে, ক্লিয়াৰ সবৰে এখিনিলৈকে। এতিয়া চোৱা আমাৰ যেটো cos inverse of 1 minus tan square A divided by 1 plus tan square, এটো কি হয় আমাৰ, এটোক আমি এনেকৈ লিখিব নোৱাৰো জানো, এটোক আমি এনেকৈ লিখিব নোৱাৰিম জানো, half of cos inverse of tan square, এটো আমি sin square A by cos square হিচাপে লিখিব পাৰো হয়নে। তো কি আহিব আমাৰ cos square A minus sin square A divided by cos square A plus sin square A হল। কি কৰিলো আমি, যেটো আমাৰ tan square A আছে আমি লিখিছো sin square A by cos square A, তাৰপিছত আমি cos square A টো এলচিএম লৈছো ওপৰত, তেতিয়া কি থাকিব cos square A minus sin square থাকিব। সিমিলাৰলি তলতো যদি আমি cos square A এলচিএম লওঁ cos square A plus sin square A থাকিব, cos square A and cos square A আমাৰ কেনসেল যাব হল। এতিয়া তলত আমি যেটো ভ্যালু পালো এটো cos square A plus sin square A কিমান হয় 1 হয়। এন্ড ভিতৰত যেটো আছে cos inverse of cos square A minus sin square A মানে কি হয় cos 2A হল। এতিয়া সো আমাৰ কন্ডিশনটা দি আছে, কন্ডিশনটো কি দিছে যে x is belongs to close interval 0 to 1 হল। এতিয়া আমি কি কৰিম, এই স্টেটমেন্টটো আমি এনেকৈ লিখিব পাৰো x lies between 0 to 1 হল। এই root x কোড লাই কৰিব, implies 0 less than equal to root x less than equal to 1 হল। নেক্সট আমি কি কৰিম, অল সাইড আমি tan ইনভার্স লৈ লম। কি কৰিছো tan inverse of 0 less than equal to tan inverse of root x less than equal to tan inverse of 1। এখিনিলৈকে বুজি পাইছা হল। এতিয়া আমি নেক্সট লাইনটো কি লিখিম, tan inverse of 0 মানে কিমান 0 less than equal to আমি এটো কি লিখিছিলো
টেন ইনভাৰ্চ অফ ৰুট এক্স ইকুৱেল আমি কি লৈছিলোঁ এ লৈছিলোঁ চ' আমি লিখিছোঁ এ লেছ দেন ইকুৱেল টু টেন ইনভাৰ্চ অফ এইটো কি আছে 1 টেন ইনভাৰ্চ অফ 1 মানে কিমান π/4 হ'ল একেলগে ক্লিয়াৰ হৈছে তাৰপিছত আমি কি আছিলে আমাৰ cos ইনভাৰ্চ অফ cos অফ 2a আছিল এতিয়া আমি কি দেখাম ইমপ্লাইজ 0 লেছ দেন ইকুৱেল টু 2a লেছ দেন ইকুৱেল টু π/2 হ'ল সিন্স এতিয়া কি আহিব আমি এনেকৈ লিখিব লাগিব সিন্স 2a belongs to 0 to π/2 হ'ল that means what so কি আহিব 2a also belongs to কি আহিব আমাৰ 0 to π 0 to π টো কি হয় cos ইনভাৰ্চৰ কি হয় cos ইনভাৰ্চৰ কাৰণে কি হয় আমাৰ যেটো cos ইনভাৰ্চ অফ cos অফ 2a আছে তাৰ কাৰণে আমাৰ 2a টোৱে ভ্যালুটো কোপা কৰি ল'ব লাগিব 0 to π/2 আৰু এই বস্তুটো আমাৰ ভ্যালিড কি হলৈকে হয় কোনটো ইন্টাৰভেললৈকে হয় 0 to π লৈকে হয় সো আমি এটো দেখাব লাগিব পৰীক্ষাত তেতিয়াহে আমি এনেকৈ লিখিব পাৰিম যে cos inverse of cos of 2a is equal to 2a যেন আমি লিখি দিও এটো দেখা ললেহে আমি এটো লিখিব পাৰিম ক্লিয়াৰ এটা সকে বুজি পাইছা এটো আমি কি লিখিম এতিয়া হাফ অফ cos inverse of cos of 2 এটো আমি কি লিখিব পাওঁ 2 of a হ'ল এটা ইকুৱেল কি পালো a মানে কি আছিল আমাৰ tan inverse of root over x হ'ল is equal to আমাৰ left hand side done আমাৰ question number 9 টো এতিয়া question number 10 টো লিখি লৈছো আমি question number 10 টো দিয়া আছে cot inverse of হ'ল ব্ৰেকেটৰ ভিতৰত আছে square root of 1 plus sin x minus square root of 1 minus sin x হ'ল divided by দিয়া আছে 1 plus sin x তাৰ ওপৰত আছে square root minus square root of 1 minus sin x bracket close equal to x/2 এটো আমি কি কৰিব লাগে প্ৰুফ কৰিব লাগে আমাৰ x ৰ কাৰণে ৰেষ্ট্ৰিকচন দিয়া আছে কোপা কলি দিছে x should lie between 0 to π/4 হ'ল এটো আমাৰ কোৱেশ্চনত দিয়া আছে এতিয়া আমি কোৱেশ্চনটো সলিউশন কেনেকৈ স্টাৰ্ট কৰিম চাই যোৱা তে লিখি আমি লেফট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইডত আমাৰ কি আছে cot inverse of root over 1 plus sin x plus root over 1 minus sin x এনেকৈ আছে ন টাৰ্মটো আমি এটো কি কৰিম যেটো sin x আছে ন তাক কেনেকৈ লিখিব পাৰো sin x টো আমি এনেকৈ লিখিব নোৱাৰো জানো 2 sin x/2 cos x/2 এনেকৈ হয়নে আৰু এই যেটো 1 আছে 1 টোক আমি এনেকৈ লিখিব নোৱাৰো জানো sin square x/2 plus cos square x/2 is equal to 1 হল আমি এনেকৈ লিখিব পাৰো হয়নে এতিয়া আমি যদি 1 plus sin x টো যদি আমি এই কিটা দি সাবস্টিটিউট কৰি দিটা কি আহিব তো 1 plus sin x টো আমি এনেকৈ নাপাম নে 1 plus sin x টো যদি আমি সাবস্টিটিউট কৰি দিও 1 ৰ জায়গা লিখি দিও sin square x/2 plus cos square x/2 এনেকৈ যদি আমি লিখি দিও হল তেতিয়া আমি এটো কি বুলি কব পাৰো a plus b whole square ফৰ্মত আহি যাব ন তো আমি এটো এনেকৈ a plus b whole square ফৰ্মত লিখি দিব পাৰিম ধৰিব পাৰিছে নে কি কৰিছো এখিনলৈকে ক্লিয়াৰ আছে সবৰে তো এতিয়া আমি স্কয়াৰ ৰুট অফ 1 plus sin x টো কি লিখিম ডাইৰেক্ট আমি sin x/2 plus cos x/2 লিখি দিব পাৰো এতিয়া আমি লিখি লৈছো ৰুট ওভাৰ 1 plus sin x টো আমি কি বুলি লিখিব পাৰিম স্কয়াৰ ৰুট টো আমি যদি উঠাই দিও যেটো আমি অলপ আগতে লিখিলো sin x/2 plus cos x/2 এনেকৈ লিখিছিলো ধনি হয়নে আমি লিখিছিলো sin square x/2 plus cos square x/2 plus 2 sin x/2 into cos x/2 লিখিছিলো হল এতিয়া আমি square root of 1 minus sin x টো লিখিব পাৰিম ক্লিয়াৰ এতিয়া আমি এটো লিখিম cos x/2 minus sin x/2 হল
আমি ইয়াত sin x/2 minus cos x/2 লিখিলে আমাৰ প্ৰুফটো আমি কৰিব নোৱাৰিম কিয় কৰিব নোৱাৰিম চাই থাকা এতিয়া আমি আমাৰ লেফট হেণ্ড সাইডটো যেটো এক্সপ্ৰেছন দিছে সেইটো এবাৰ লিখি লওঁ cot inverse of এতিয়া square root of 1 plus sin x ৰ জায়গাত আমি লিখিম cos x/2 plus sin x/2 হল square root of 1 minus sin x ৰ ভ্যালুটো কি লিখিম cos x/2 minus sin x/2 হল divided by কি আছিল আমাৰ একে root over 1 plus sin x একে ভ্যালু লিখি আমি cos x/2 plus sin x/2 আছে মাইনাস চিন আছে তাছত কি আছিল স্কয়ার রুট অফ 1 minus sin x তো তাৰ জায়গাত কি লিখিম cos x/2 plus sin x/2 হল এটা ওপৰত কি যাব sin x/2 কেনসেল যাব তলত cos x/2 কেনসেল যাব হল ওপৰত থাকিব 2 cos x/2 তলত থাকিব 2 sin x/2 মানে কি হল 2 এটোৱে কেনসেল যাব cot x/2 থাকিলে সো আমি ডাইৰেক্ট লিখিছো cot inverse of cot of x/2 ক্লিয়াৰ এখিনলৈকে সবৰে এতিয়া আমি প্ৰপাৰ্টিটো ভেৰিফাই কৰি চাব লাগিব satisfy question নে কন্ডিশনটো মতে হনে কন্ডিশনটো কি দিছিলে x is belongs to 0 to pi by 4 সো আমি এনেকৈ লিখিব লাগিব since x belongs to 0 to pi by 4 আমাৰ আহিছে কিমান x/2 তো implies x/2 কোড লাই কৰিব 0 to pi by 8 ভিতৰত লাই কৰিব এখিনলৈকে সবে বুজি পাইছে মানে এতিয়া cot inverse of cot x to আমি x কেতিয়া লিখো যেতিয়া x to কোড লাই কৰে 0 to pi open interval ক্লিয়াৰ হৈছে এতিয়া আমি যেটো পালো x/2 কোড লাই কৰিছে x/2 to since x/2 lies between 0 to pi by 8 that means what it will also lie in could lie koribo 0 to pi lie koribo 0 to pi hol so ami eta ki likhim upor chao etia ki asile amar expression to cot inverse of cot of x/2 to ami eta ki likhim x/2 hol equal to amar right hand side তোমালোকে এনেকে properties খিনি এনেকে সাইডত লিখি দেখাই দিবা হবনে question number 11 to দিছে আমাৰ tan inverse of 1 plus x উপৰত আছে root over আছে হল minus square root of 1 minus x divided by কি দিছে 1 plus x তারপর root over আছে minus নহয় এটো প্লাস হ'ব square root of 1 minus x হল is equal to দিয়া আছে আমাৰ pi by 4 minus half of cos inverse of x hol x to ko like kobo minus 1 by root 2 pora 1 olike hol eto amar question to dia ase to amar yat question to ami kenake start korim x equal to ami dhori lobo lagibo substitute korim ha ki dhori lom cos 2 theta lom clear ekhin lage sobore to ami x equal to ki lom let x equal to cos 2 theta hol যে আমাৰ লেফট হ্যান্ড সাইডটো কি হৈ যাব লেফট হ্যান্ড সাইড ইকুয়াল টু কি আহিব আমাৰ tan inverse of 1 plus cos 2 theta তারপর আছে স্কয়ার রুট হল minus 1 minus cos 2 theta হল এখানে লাগে ক্লিয়ার স্কয়ার রুট আছে পড়ো next is square root of 1 plus cos 2 theta plus square root of 1 minus cos 2 theta হল এখানে কি ক্লিয়ার সবরে এটা cos 2 theta তো আমি এনেকে লিখিব না জানো এটুৰ কাৰণে cos 2 theta তো আমি cos 2 cos square theta minus 1 হিচাপে লিখিব পাৰো হল তো minus 1 plus 1 কেনসেল যাব যদি আমি ডাইরেক্ট যদি স্কয়ার 2 টাই দিলে কি হইব tan inverse of root 2 cos theta
সিমিলাৰলি এটোত আমি 1 মাইনাস cos 2 থিটা আছে ন আমি এটো এনেকৈ লিখিব নোৱাৰো জানো 1 2 cos 2 থিটা টু 1 মাইনাস 2 sin স্কয়ার থিটা লিখিব পাৰো তো আমি এটো কি পামগে মাইনাস √2 sin থিটা হল সিমিলাৰলি √2 cos থিটা তলত পাম প্লাস √2 sin থিটা ইয়াত পাম হল এখিনিকে বুজি পাইছা এতিয়া আমি √2 টো সবৰে কেনসেল যাব এনেকে হল ক্লিয়াৰ আৰু যদি both side মানে নিউমাৰেটৰ ডিনোমিনেটৰক যদি আমি cos থিটা দি ডিভাইড কৰি দিও কি থাকিব tan inverse of 1 minus tan theta হল divided by 1 plus tan theta থাকিলে এখিনিকে বুজি পাইছা নেক্সট লাইনটো কি হ'ব এই 1 টো আমি 10 pi by 4 হিচাপে লিখিব পাৰো কাৰণ 10 pi by 4 মানে 1 তো tan inverse of 10 pi by 4 plus tan theta divided by 10 pi by 4 plus tan theta এটো মাইনাস আছে দে সৰি এটো মাইনাস আছে এখিনিকে বুজি পাইছা সবে এতিয়া 10 pi by 4 minus tan theta divided by 10 pi by 4 plus tan theta এটো কি হয় tan a minus b ফৰ্মুলা নহয় জানো তো আমি এনেকৈ লিখিব ন tan inverse of 10 pi by 4 minus theta হিচাপে হল এখিনিকে বুজি পাইছা এতিয়া আমি এটো লিখি দিছো এতিয়া pi by 4 minus theta হল তে আমি x টো লৈছিলো x টো কি লৈছিলো cos 2 theta লৈছিলো ক্লিয়াৰ তো আমি cos 2 theta যদি লওঁ এটো কিমান আহিব 2 theta is equal to cos inverse of x আহিব তো x equal to theta equal to কিমান থাকিব 1/2 cos inverse of x হল এতিয়া আমি theta ভ্যালুটো পুট কৰি দিম pi by 4 হল কি আছে theta ভ্যালুটো 1/2 cos inverse of x আছে ন minus 1/2 cos inverse of x এখিনিকে ক্লিয়াৰ আৰু এটো কি হয় pi by 4 minus 1/2 cos inverse of x টো হে আমাৰ required right hand side টো হল এতিয়া আমি ইয়াত চোৱা এটোৰ পৰা এই লাইনটো চোৱা আমাৰ ইয়াৰ পৰা ইয়াত আমি ডাইৰেক্ট লিখি দিছো এনেকৈ লিখিব নোৱাৰি আমি কন্ডিশনটো ভেৰিফাই কৰি দেখাব লাগিব হবনে তো কন্ডিশনটো এটা ভেৰিফাই কৰিব গৈছো আমি এতিয়া চোৱা আমাক দিয়া আছে x cos 2 theta ক্লিয়াৰ এতিয়া কন্ডিশনটো কি দিছে x belongs to minus 1/√2 পৰা 1 লৈকে হল এতিয়া আমি কি কৰিম এই x ৰ ভ্যালুটো এই ইকুৱেচনটোত পুট কৰি দিম হবনে তো কিনকুৱা আহিব চোৱা তো x ৰ ভ্যালু প্ৰথমতে পুট কৰিম -1/√2 তো -1/√2 equal to cos 2 theta নহবনে হ'ব এতিয়া আমি কি পাম cos inverse of -1/√2 is equal to 2 theta হল তে 2 theta is equal to কি হ'ব cos inverse of -x মানে কি pi minus cos inverse of x তো আমি লিখিম pi minus cos inverse of 1/√2 ক্লিয়াৰ এখিন লাগে সবৰে এতিয়া theta is equal to আমি কি পাম 1/2 pi minus cos inverse of 1/√2 মানে আছে pi by 4 তো এটো কিমান থাকিলে 3 pi by 8 থাকিলে ক্লিয়াৰ সবৰে আমি এটা ভ্যালু পালো 3 pi by 8 হল আৰু নেক্সট আছে কি নেক্সট ভ্যালুটো আছে আমাৰ x equal to 1 পুট কৰি চাম তো নেক্সট ভ্যালুটো আমি কি পুট কৰিম x equal to আমি 1 পুট কৰিম তো কিমান হ'ব 1 equal to cos of 2 theta তো 2 theta equal to কিমান হ'ব cos inverse of 1 মানে কিমান 0 2 theta equal to 0 হল theta equal to কিমান আহিলে 0 আহিলে আমি theta equal to কি পালো এটা পালো 0 এবাৰ পালো 3 pi by 8 পালো এতিয়া আমি কি লিখিম theta belongs to 0 to 3 pi by 8 লিখিম এখিনলৈকে সবে বুজি পাইছে ক্লিয়াৰ সবৰে হল এতিয়া আমাৰ কন্ডিশনটো কি দি আছিল pi by 4 minus theta so minus theta is equal to কি হ'ব এটো উল্টা হৈ যাব minus 3 pi by 8 to 0 হ'ব ইন্টাৰভেলটো হল এতিয়া যদি আমি pi by 4 টো এড কৰি দিও কি আহিব pi by 4 টো যদি এড কৰি দিও pi by 4 minus theta is equal to কিমান আহিব minus pi by 8
কমা π/4 হ'ল এইটো হ'ব আমাৰ ইণ্টাৰভেলটো π/4 মাইনাছ থিটাটো ক'ত লাইক কৰিব এইটোত লাইক কৰিব ক্লিয়াৰ এতিয়া এইটো প্ৰপাৰ্টিছৰ কাৰণে আমাৰ চোৱাচোন এতিয়া প্ৰপাৰ্টিছটো আমাৰ কি হ'ব tan ইনভাৰ্স অফ tan অফ যদি আমাৰ x থাকে এইটো x কেতিয়া লিখিছিলোঁ আমি x টো ক'ত লাইক কৰিব লাগে x টো মাইনাছ π/2 পৰা π/2 লাইক কৰিব লাগে ক্লিয়াৰ হৈছে সবৰে ওপেন ইণ্টাৰভেল আছিলে এতিয়া চোৱা আমি যেটো a ভ্যালুটো পালো ন এটোটো মাইনাছ π/2 পৰা π/2 ভিতৰত লাইক কৰি আছে হ'ল ক্লিয়াৰ সো আমি এই কন্ডিশনটো এনেকে দেখাই দিব লাগিব যে π/4 মাইনাছ থিটা এটো লাইক কৰিব মাইনাছ π/2 পৰা π/2 ভিতৰত হ'ল এটো আমি দেখাই দিলে আমাৰ এই তেতিয়া আমি এটো আমি এনেকে ডাইৰেক্ট লিখিব পাৰো এটো আমি ডাইৰেক্ট লিখিব পাৰো হ'ল ক্লিয়াৰ ওকে ডান Question number 12 to আমি লিখি লৈছো question টো দিছে 9π/8 minus 9/4 sine inverse of 1/3 is equal to 9/4 into sine inverse of 2√2/3 হ'ল তে আমি এটো প্ৰুফ কৰিব লাগে তে আমি কি কৰিম লেফট হ্যান্ড সাইডৰ পৰা কৰিম প্ৰথমতে লেফট হ্যান্ড সাইডটো আমি লিখি লৈছো কি আছে আমাৰ লেফট হ্যান্ড সাইডটো 9π/8 minus 9/4 sin inverse of 1/3 এটা আমি 9/4 টো ডাইৰেক্ট কমন লৈ লৈছো হ'ল তো ভিতৰত কি থাকিব ব্ৰ্যাকেটৰ ভিতৰত থাকিব π/2 minus 1/3 হ'ল এইটো কি হ'ব π/2 minus sin inverse of 1/3 কি হ'ব cos inverse of 1/3 নহব জানো হ'ল আগত আছে 9/4 এতিয়া cos inverse of 1/3 to যেন sin inverse of 2/3 হয়তো আমি দেখাই দিলে we are done হ'ল let কি লম আমি cos inverse of 1/3 is equal to capital A হ'ল cos of A equal to কিমান আহিব 1/3 হ'ল এতিয়া আমি কি কৰিম both side square কৰি দিও কিমান আহিব আমাৰ cos square A is equal to 1/9 এতিয়া কি থাকিব sin square equal to আমাৰ কিমান হ'ব 8/9 হ'ল মানে কি হয় 1 minus 1/9 আহিব মানে কি হ'ব 8/9 next line to আহিব sin of A is equal to 2√2/3 হ'ল তাৰ পিছত আমি কি পাম A is equal to sin inverse of 2√2/3 মানে A মানে কি আছিলে A মানে আছিলে cos inverse of 1/3 is equal to sin inverse of 2√2/3 হ'ল এতিয়া আমি এই ভ্যালুটো পুট কৰি দিও এই ভ্যালুটো আমি যদি ইয়াত পুট কৰি দিও কিমান আছিল আমাৰ ভ্যালুটো sin inverse of 2√2/3 আছিল আমাৰ cos inverse of 1/3 ভ্যালুটো sin inverse of 2√2/3 which is equal to our right hand side হ'ল question number আমাৰ 13 to আমি প্ৰথমতে কোৱেশ্চনটো লিখি লৈছো 13 to দিছে 2 tan inverse of cos x হ'ল 2 tan inverse of cos x equal to tan inverse of 2 cosec x হ'ল এটা আমি এই যেটো ইকুৱেশ্যন দিয়া আছে তো আমি সলভ কৰিব লাগে আমি x ৰ ভ্যালু লব লাগে ক্লিয়াৰ এটা আমি কি কৰিম যেটো 2 tan inverse of cos x দিয়া আছে আমি 2 tan inverse of x ৰ ফৰ্মুলাটো ইউজ কৰিম হ'ল তাৰ পিছত both side আমি tan লৈ লম তাৰ পিছত আমি ধুনিয়াকে সিম্পলিফাই কৰি দিলে আমি ইয়াৰ সলিউশন পাই যাম মানে ট্রাই কৰিবা তোমালোকে মই কৰি নিদিও নাও এটা কোৱেশ্চন নম্বৰ 14 to চাও আমি Question number 14 to this tan inverse of
1 minus x whole divided by 1 plus x is equal to 1 by 2 tan inverse of x. Clear? এটা কি কৰিম both side আমি 2 ৰে মাল্টিপ্লাই কৰিম হবনে তো both side 2 ৰে মাল্টিপ্লাই কৰিলে এটো কি হ'ব ইয়াত 2 আহি যাব আৰু ইয়াত কি থাকিব ইয়াত 1 by 2 into 2 এটো 1 হৈ যাব এতিয়া আমি কি কৰিম এই যেটো 2 tan inverse of 1 minus x by 1 plus x আছে এটো আমি 2 tan inverse of x ফৰ্মুলাত ব্ৰেক কৰিম তাৰ পিছত আমি both side tan লৈ পেলে সলভ কৰিলে আমি আমাৰ সলিউশনটো পাই যাম তোমালোকে এটো ট্ৰাই কৰি চাবা এই দুটা কোৱেশ্চন তোমালোকক কৰিব দিছো নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 15 question number 15 or question number 17 লৈকে objective type question কিটা দিয়া আছে প্ৰথমে আমি 15 টো কৰিম তো 15 টো আমি প্ৰথমতে লিখি লৈছো question টো দিছে 15 number টো দিছে sin of tan inverse of x equal to অপচন কিটা দিয়া আছে হবলে অপচন কিটা দিয়া আছে তোমাৰ a b c d এনেকে তো আমি কি কৰিম এতিয়া যেটো ব্ৰেকেটৰ ভিতৰত tan inverse of x আছে ন ইয়াক আমি in terms of sin inverse of x লিখিব ট্ৰাই কৰিম মানে আমি লিখিম let tan inverse of x equal to sum capital A হল তো tan of a equal to কিমান আহিব x clear both side আমি স্কয়ার কৰি দিছো তো স্কয়ার কৰিলে কি হ'ব tan square of a is equal to x square tan square এটো আমি sec square a minus 1 হিচাপে লিখিব পাৰো মানে কিমান থাকিব sec square equal to কিমান আহিব 1 plus x square একেলগে বুজি পাইছা এতিয়া sec টো কসলে নিলে কি হয় 1 by sec square এটো আমি কেনে লিখিব পাৰো 1 by cos square আমি যদি cos square ডাইৰেক্ট লিখি দিও এটো কি হৈ যাব 1 by 1 plus x square থাকিব একেলগে বুজি পাইছা নেক্সট আমি কি কৰিম যেটো আমাৰ cos square আছে ন এটো আমি sin square হিচাপে লিখিব পাৰো ন কেনেকৈ হ'ব sin square হিচাপে লিখিলে sin square equal to 1 minus a2 আহিব হল 1 minus a2 ক্লিয়াৰ তো আমি এটো লিখি দিম x square by 1 plus x square এতিয়া আমি যদি both side square root লৈ লওঁ sin of a equal to কিমান পাই যাম x by square root of 1 plus x square আমাক লাগে sin of tan inverse of a তো এই জায়গাত আমি কি লৈছিলো tan inverse of x লৈছিলো হল sin of tan inverse of x equal to আমি কিমান পাম x divided by square root of 1 plus x square ইয়াত অপচন দিয়া আছে a b c d অপচন আমাৰ d2 কারেক্ট হল অপচন d কারেক্ট নেক্সট কোৱেশ্চন টো যাও Question number 16 to this sin inverse of 1 minus sin x equal 1 minus sin x minus 2 sin inverse of x equal to pi by 2 whole এতিয়া ইয়াত অপচন কিটা দিয়া আছে a2 দিছে অপচন a 0, 1 by 2 নেক্সট আমাৰ অপচন b টো দিছে তোমাৰ 1, 1 by 2 c2 দিছে 0 and d2 দিছে আমাৰ 1 by 2 এতিয়া আমি x equal to 0 1 by 2 1 যেটো আমাৰ ইকুৱেশ্যন দিয়া আছে ন এই ইকুৱেশ্যনটোত আমি পুট কৰিম যেনেকৈ আমি কেনেকৈ পুট কৰিম চাই লোৱা sin inverse of 1 minus প্ৰথমতে x equal to 0 পুট কৰিম তো মানে কিমান হ'ব sin inverse of 1 minus 2 sin inverse of 0 সো আমি কি কৰিম x ৰ জায়গাত আমি 1 পুট কৰি দিম তো sin inverse কি আহিব 1 minus প্ৰথমতে পুট কৰিছো আমি 0 পুট কৰিছো দেই তো x ৰ জায়গাত 0 পুট কৰিছো প্ৰথমতে 1 minus 0 আহিব minus 2 sin inverse of 0 তো sin inverse of 0 মানে কিমান হ'ব 0 হল এটো মানে কিমান হ'ব pi by 2 হল ইকুৱেল টু কি দিছে ৰাইট আনসাৰ দিছিল ইকুৱেশ্যনটো দিছিলে pi by 2 দি আছিলে ন sin inverse of 1 minus x minus 2 sin inverse of x equal pi by 2 দি আছে সো আমাৰ 0 কাৰণে কি হৈছে x equal to 0 কাৰণে এটো ইকুৱেশ্যন স্যাটিসফাই কৰিছে হল তো 0 টো এটা কি হ'ব সলিউশন হ'ব নেক্সট আমি কি কৰিম x equal to 1 by 2 পুট কৰি চাম হল তো sin inverse of 1 minus 1 by 2 পুট কৰিছো
ক্লিয়াৰ এইখিনিলৈকে 2 sin inverse of 1/2 তো sin inverse of 1 minus 1/2 মানে 1/2 মানে কিমান হ'ব pi/6 হ'ল minus 2 into pi/6 which is not equal to pi/2 so আমাৰ কাৰণে কি হ'ব যেটো x equal to 1/2 আছে এটো সলিউশন হ'ব so x equal to 1/2 is not a solution clear now আমি কি কৰিম x equal to 1 put কৰিছে আমি কোৱেশ্চনটো তো আমি প্ৰথম x equal to যদি 1 put কৰো কি আছে কোৱেশ্চনটো sin inverse of 1 minus 1 আহিব minus 2 sin inverse of 1 clear এইখিনিলৈকে তো এইটো কাৰণে আহিব sin inverse of 0 মানে কিমান 0 sin inverse of 1 of value হে pi/2 আগৰ আছে 2 into pi/2 হ'ল আহিলে minus pi so আমাৰ কি পালো অকল সলিউশন কি পালো আমি x equal to আমি 0 কাৰণে অকল সলিউশন মানে ইকুৱেশনটো আমাৰ ভ্যালিড হয় so x equal to 0 টো অকল অনলি সলিউশন তো অপচন ইজ দিয়া আছে আমাৰ তো অপচন কো হ'ব অপচন সি হ'ব Question number 17 to amar ki dise tan inverse of x by y whole minus tan inverse of x minus y divided by x plus y dia ase hol etu ami ki koribo lage yar khudise question to tan inverse of x by y minus tan inverse of x minus y by x plus y is equal to option dia ase pi/2 option a disile option b dise pi/3 option c dise pi/4 option d dise minus 3 pi/4 তোমালোকে এই question to tan inverse of x minus tan inverse of y apply কৰিব নিজে ট্রাই কৰিবা হবনে তো আজি আমি এই ভিডিওটো সমাপ্ত কৰিছো যদি ভিডিওটো চাই কিবা এটা শিকিব পাৰিছা বা ভিডিওটো চাই ভাল লাগিছে লাইক এন্ড সাবস্ক্রাইব কৰিবা থ্যাংক ইউ